ঐ ৰাতিপুৱা ৰাতিপুৱা কোনফালে যাওঁ হয়? দোকানৰ পৰা আহোঁগি চাদা নাহে চাদা 10 আনোগি। তইনো কি মাৰে ৰাতিপুৱা ৰাতিপুৱা বাঁহ খেতি আছ? নহয় অ, বাৰীত অলপ জেওৰা ভেটিব আছে, তাকেই বাঁহ কেইডালমান কাটি লৈছো। তই আৰু কিমান কাম নকৰ ৰাতিপুৱা গধূলি, সেইকাৰণে তোক লগ নোপোৱা হৈছো নে তই আবেলি কেতিয়াবা ওলাই যাওঁ। বিয়া নেপাতোতে এইটো গতি, বিয়া পাতিলে যে কি হব। কি কবি আৰু, বাৰীৰ যিহে কাম, ওলাই যাওঁ বুলি ক'লেও সময়ে নোপোৱা হৈছো। জানো দে তই বাৰীত বেছি সময় দিয় নে তই নদীৰ পাৰত বেছি সময়। আবেলি আহিবি লগ পাম। হ'ব দে, আবেলি লগ পাম। ঐ তই আহিলি? তই খং কৰিছ ন? বাৰীত অলপ কাম লাগি আছিলো মই, সেইকাৰণে দেৰি হ'ল। তোৰ অকল এইবোৰ লাগি থাকোঁতে যাব। কিমান বাৰ ক'লো চহৰলৈ গৈ কিবা এটা কৰিব বুলি। সেইটো কথা নহয় অ, যাওঁ বুলি ক'লে জানো যাব পাৰি? মাকনো ঘৰত অকলে এৰি থৈ কেনেকৈ যাওঁ, তয়ে কচোন। থাকিবি তই এনেকে, যেতিয়া মোক বেলেগলৈ বিয়া দিব তেতিয়াই গম পাবি তই। কি ক? তোৰ বিয়া? তোৰ বিয়াততো ময়ে ৰভা খুটা দিব লাগিব। হয় মহাশয়, ৰভা খুটা আপুনিয়ে দিব লাগিব আৰু দৰা ঘৰক জলপান আপুনিয়ে যোগান ধৰিব লাগিব। কি কয় অ এজনীয়ে? তোৰ বাপেৰক গৈ তেন্তে লগাই দিওঁ নেকি আমাৰ কথা? বাহ তেতিয়া মোক তোলে দিব। দিনৰ দিনটো এৰাল চিগা গৰুৰ নিচিনা অলৈ তলৈ ঘূৰি ফুৰিবি, তেতিয়া মোক তোলে এইটো দিব। আৰে আজিকালি বাপেকবোৰতো সেইটোৱে প্ৰব্লেম ন, সেই হিন্দী চিনেমাৰ অমৰেশ পুৰীৰ নিচিনা একেই ডায়লগ। তুম জেছে নিকম্ম কে সাথ মেৰে লড়কি কে হাত কাভি নেহি দুংগা। সৌৰা অমিশ পৰি, তোৰ এইবোৰ ডায়লগ শুনি থাকিবলৈ মোৰ হাতত সময় নাই। দেৰি হ'লে মোক দিব, মই যাওঁ। ঐ শুন না, তই এবাৰ মোক সঁচাকৈ এৰি যাবি নেকি? সেই মোৰ পাগলটো, নাযাওঁ, মই সদায় তোৰে। কেলা জীৱনটো কোন দিশে গতি কৰিছে ধৰিবই পৰা নাই। তই শুনিবি দেই, চলোতে চলিছে জীৱনৰ ট্ৰেইন। চলোতে চলিছে জীৱনৰ ট্ৰেইন, নাজানো শনিডালে বাটত আহি ক'ৰ পৰা লগাই যে। তই কথা এটা মন কৰ দেই, তোৰ নাম বিজয়, তই কেতিয়াবা লাইফত জয় হৈ পাইছনে? তই সঁচা কথা কলি দেই। তই চাচোন, সেই যে পল্লৱী, তহঁতৰ কি গভীৰ প্ৰেম আছিলে, এতিয়া কি হ'ল? চহৰৰ টপা আঙুলিটা পাই গুচি গ'ল। তই যে কেলা জ্বলাজুইত ঘিউ ঢালিব বহুত বাউকে জান দেই। কথা এষাৰ আছে নহয়, কালৰো কাল বিপৰীত কাল, টপা আঙুলহে পাই বঢ়িয়া মাল। তই কথাটো সঁচাকে কৈছ দেই। চাকৰি কৰা টপা আংকুলবোৰেৰে ভাল। টপা আঙুলৰ কথা বাদ দে না, সেইফালে চা। শুনিছিলো শেৱালি বোলে ৰাতিহে ফুলে, এইফালে দেখোন দিনতেই ফুলিছে। ৰ পতাই আহোগে। তই পাৰিবি জানো? ঐ হৰতৰ ধুনীয়া শুৱনি যোনে পাই, মৰতৰ ধুনীয়া কোন? মৰতৰ ধুনীয়া তয়ে মোৰ শেৱালি। কিবা নেকি নাম্বাৰটো, ৰাতি ৰাতি কথা পাতিম বিচনাত শুই। কি কলি? আকৌ এবাৰ কচোন তই, আকৌ এবাৰ কচোন। পাহৰি থাকিলো। পাহৰি থাকিলি? মই মনত পেলাই দিওঁ নেকি? নাম্বাৰটো দি দিছে, লৈ লৈ ভাল আছে। আয়া মাৰক চিনি পোৱা নাই। পালি মজাটো, ছোৱালী পতাবলৈ যাও। তই জান মোৰ নামটোৱেই কাল, যোনে দিছিল ন তাক এনেকা দিম। তোৰ নামটোত আকৌ কি হ'ল?
আকৌ বোলে মোৰ নাম প্ৰেম, প্ৰেমৰ পটোও নাই। লগৰ কেইটা বিয়া পাতি নামঘৰত হৰিনাম লৈগে, আৰু ময়ো যদি বিয়া পতা হলে মোৰ ল'ৰা ছোৱালীকেইটা অংগনবাড়ী স্কুলত গ'ল হয়। লাগি থাকা দোষ, ধৈৰ্য্য ফল সদায় মিঠা। ঘটিটো মিঠা, বেলেগৰ ফল সৰি পুলি ওলালে, মোৰ আকৌ ডালত ফুলেই ফুলা নাই। অ' মা, কথা এটা ভাবিছোঁ মই। কি কথানো? নহয়, খুৰাক এবাৰ মাটিখিনিৰ কথা সুধি চাবি নেকি? কি হল তই যে আজি হঠাৎ মাটি কথা ওলালি? এইবাৰ খেতি ভাল হৈছে। ভাবিছোঁ খুৰাক বন্ধকত দিয়া মাটিখিনি মোকলাই তাতে খেতি কৰিম। নৈ পাৰৰ মাটিখিনিতো নাথাকিব চাগে। ধন, তইনো এইবোৰত কিয় লাগি থাকিব লাগে? চহৰলৈ গৈ কিবা এটা নকৰনো কিয়? মা, কিয় তোক মই এনেকৈ সুখত ৰাখিব পৰা নাই নেকি? তোক মই অকলে এৰি থৈ চহৰলৈ কেনেকৈ যাওঁ তয়ে কচোন। ইমান পঢ়িলি শুনিলি, এতিয়া কি খেতিকে কৰিম বুলি ভাবিছ নেকি? চা মা, কাম কৰিলেই হ'ল ন। জীৱনতনো কি লাগে? সুখৰ দুবেলা দুমুঠি ভাত, নহয় জানো? জানো পাই তই কি কৰিম বুলি ভাবিছ? হ'ব মা, দেখিছো নহয় চহৰলৈ গৈ কেইটা মানুহ ডাঙৰ হৈছে। ঐ ল'ৰাকেইটা, কি মেল পাতিছ তহঁতি? তই ক'ত ওলালি? মই দোকান পিনে গৈছিলো। কথাটো গম পালি নাই? কাক সুধিছ? তই ইয়াক সুধ, বজাৰত আলু কিমান দাম, পিয়াজ কিমান দাম, ইহে জানে। তহঁতি দুটাই কি কথা কৈ আছ? মই হলে একো বুজি নাই পোৱা দেই। তই সঁচাকে গম নাপাও নে? কালি গ'ল। কি? কোন? ক'ত গ'ল? কেলে আমাৰ যে নবৌ কালি গ'ল। কি সঁচাকে নেকি? পিছে তোৰ এতিয়া কি হব? মোৰ কথা বাদ দে না, খুৰাৰ কি হব? আনিছিলে এজনী খাম বুলি সুখে, বেলেগে ল'ব মজা, খুৰাই পালে বন্ধন গোটৰ বুজা। কাম নাই আৰু বেলেগৰ কথা খবৰ খুব ৰাখিবি। নিজৰ পিছে কি হব? ভবলা ছাগলীৰ নিচিনা অলট লগাই ঘূৰি ফুৰিবি। সময় হল এজনী চপাই ল, বুজিছ? দিলি নহয় দুখন লগাই। ছোৱালী কি তোৰ বাৰীত পোৱা শাক পাচলি পাইছ? আও, ইমান ধুনীয়া এইজনীকে যে উঠাই লৈ যাও বুলি কবলে। চা ভাই, কলিকালৰ নাৰী আৰু চয়াবিনৰ ভাজি একেই, তাতকৈ বৰলা হৈ থকাই ভাল। তই কিন্তু একদম ৰাইট কথা কৈছ দেই। তেতিয়াহ'লে দে তালি। ঐ ভাই। অ দাদা, কওকচোন। তই গম পাইছ চাগে, এই মাটিখিনিত এটা ফেক্টৰী বনিবলৈ গৈ আছে। গতিকে এই মাটিখিনি ভদ্ৰভাৱে এৰিলে ভাল পাম। এয়া কি কথা কৈছে আপুনি? এই মাটিখিনি আপোনাৰ নেকি যে আপুনি খুজিলেই পাই যাব? এনেই খোজা নাই, ইয়াৰ তুমি উচিত মূল্য পাবা। কি ক'লে? আপুনি এই টকাৰ দাম চহৰত দেখুৱাব? এইখন গাঁও হয়। আপুনি বিচাৰিলে যে গাঁৱত সকলো বস্তু টকাৰে পাব, সেইটো কেতিয়াও হ'ব নোৱাৰে। তই হাওক ক'ত পালি এই ৰাজক এনে ক'বলৈ? নিচিঞৰিবি। দমৰা গৰুক চিধা কৰি হাল কোৱা মানুহ, তোৰ নিচিনা এটাক চিধা কৰাটো মোৰ কাৰণে কোনো ডাঙৰ কথা নহয়। কি ক'লি তই? ঐ ৰহ, লৰকেইটাইছে, অলপ ৰহ। আৰু তোক ইয়াৰ উচিত পৰিণাম অতি সোনকালে দি আছো। তই বল। যা যা, ময়ো চাই ল'ম তহঁতি কি কৰিব পাৰ। কোন হৈ এইকেইটা? হয় কোনোবা মাটি কিনা বেচা কৰা দালাল। এই মাৰি থৈ এই আহো ৰ, গৈ। ৰ, নালাগে, এতিয়া কাজিয়া কৰিব নালাগে, বাদ দে। কি হলো তোৰ আজি? ইমান সময়ৰ পৰা বহি আছো, মুখৰ মাত এষাৰো নাই যে। কিবা হৈছে নেকি তোৰ? কিবা হ'বলৈ আৰু বাকী আছে নেকি? জানিও নজনা ভাও নধৰিবি। মই আকৌ কি কৰিলোনো? মই এতিয়া কাণত ধৰি মনত পেলাই দিব লাগিব নেকি? কি দৰকাৰ আছিল তোৰ সেইকেইটাৰ লগত লাগি ল'বলৈ? কথাগুৰি কৰবাতহে। আৰে মোৰ গাতনো কি ভুল? সিহঁতেহে আহি মোৰ লগত লাগি লৈছে। তই জানইচোন, এইখিনি মাটিতে খেতি কৰি ঘৰখন চলাই আছো। আৰু তাতে যদি চহৰৰ পৰা কোনোবা আহি টকাৰ লোভ দেখুৱাই মাটি কিনিব বিচাৰিলে মই কি এৰি দিম নেকি? তয়ে কচোন।
সেইটো বাৰু বুজিছোঁ। সিহঁত হ'ল চহৰৰ ধনী মানুহ। সিহঁতে কৰোঁ বুলি ক'লে যিকোনো কাম কৰি দিব পাৰে। তইনো মিছাতে সিহঁতৰ লগত লাগি নিজৰ বিপদ কিয় চপাই আনিছ? হ'ব দে, তই চিন্তা নকৰিবি। সময়ত যি হয় দেখা যাব। মোৰ একো নহয়। ব'ল এতিয়া গৈ থাকোঁ, মোৰ অলপ কামো আছে। ঐ কামবোৰ আগবাঢ়িছে নাই? আগবাঢ়িছে দাদা, আৰু আমাৰ 2 নম্বৰ গুদামটো আগবাঢ়িছে চব ঠিকে আছেতো? ঠিকে আছে দে, কাম ভালকে কৰিব দিবি। আৰু সেই মাটি টুকুৰা কথাটো কি হ'ল? ইয়াক যে পঠাইছিলোঁ মই, কি নাম আছিলে ইয়াৰ? অঁ ঠিকে আছে, কাম আগবাঢ়িছে দাদা, সেইটো বঢ়িয়া হৈছে সেইটো। অ' ৰাজু, তই সেই মাটিখিনি খবৰ নিদিলি যে, কি হ'ল? দাদা কামটো নহ'ল নহয়। কি? কেলে নহ'ল? মোৰ মানুহে তই সামান্য কাম এটা কৰিব নোৱাৰিলি? ঐ তই শিকোৱা নাই নেকি মোৰ ভাষাৰে কাম কৰিবলৈ? সিহঁতক বুজাই দিয়া হৈছিলে দাদা। তেতিয়াহ'লে কি হ'ল? হা? মই এটা কৈছিলোঁ, বহুত বুজাইছিলোঁ, কিন্তু সি মাটি এৰি দিয়া নাই দাদা। বাবা, তাৰো উপায় আছে। তই সেই কামটো কৰ, যিটো কাম কৰিলে সাপো মৰিব, লাঠিও নাভাঙে। কেনেকে? টকা দাদা, টকা। আজিৰ দিনত অকল টকাৰে খেল। পেচা দেখো, তামাচা দেখো। টকাৰ জোৰত চৰকাৰ সলনি হৈ যায়। মানুহৰ মনটোতো বহুত সৰু বস্তু। ৰাজু, তাক কিমান টকা লাগে দি থৈ আহিবি। যদি সি নুবুজে তহঁতে গৈ মোৰ ভাষাৰে বুজাই থৈ আহিবি। ন বিজয়, আমি কি বৰলা হৈ থাকি যাম নেকি? তই হবি বৰলা সন্থাৰ প্ৰেচিডেণ্ট, মই হ'ম ছেক্ৰেটাৰী। আৰে চিন্তা নকৰিবা বালক, আমাৰো জীৱনত আহিব নাৰী যিয়ে আমাক ক'ব, হে স্বামী নাযাবা তুমি মোক এৰি। ঐ ভাই, এইবিলাক সৰু সৰু ল'ৰা যিয়ে ফলৰ কথা পাতি আছে যে। মোৰ আছে, মই পাতিছো। তোৰ দম আছে, পতাই দেখা। এই গ'ল সৰু গ'ল, ল'ৰা। যাব নালাগে, তই মাৰিব। তাৰ নাম নেজানো, সৰু সৰু ল'ৰা মাৰ্বল খেলা বয়সত গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকে, আৰু আমি ছোৱালী পতোৱা বয়সত ঘোঁৰা গাছ কাটি আছো। কি কৰিবি দোষ, আজিকালি যুগেই এনেকুৱা, চিন্তা নকৰিবি। ঐ ল'ৰা, আৰু কিমান কাম নকৰ? চাহ আনিছো, খাই ল'বি আহ। আৰে মনীষা, তই আজি ইয়াত যে? কি ভেবা লাগি চাইছ ব?
পিছে আজি তোৰ কি মন গ'ল মোলৈ চাহ আনিলি যে? মই গম পাইছিলোৱে তই এইটো সময়ত বাৰীতে কাম লাগি থাকিবি বুলি, সেইকাৰণে ভাবিলো চাহ এটুপিকে লৈ যাওঁ। বাহ, মোলৈ তোৰ ইমান মৰম নে? তোৰহে মোলে মৰম নাই, মইহে তোৰ কাৰণে মৰি আছো। মোলে যদি মৰম থকা হ'লে ইমান দিনে আমাৰ ঘৰত গৈ মোক খুজিলিয়ে হয়। হ'ব, ইমান কাট মাৰি কথা ক'ব নালাগে। শুন না, তোক কথা এটা ক'ব আছিলে। কি কথানো? আমাৰ সম্পৰ্কটোৰ কথা ঘৰত কৈছিলো, ঘৰত মানি লৈছে। কাইলৈ আহিবি মাক লৈ। কি সঁচাকে কৈছ? মিছাকেনো কিয় ক'ম, আহিবি কাইলৈ মাক লৈ। মই এতিয়া ঐ, যাওঁ। শুনচোন, কিবা এটা নিদিয় নেকি? হেই, এইবোৰ এতিয়া নহয়, বিয়াৰ পিছত। ঐ, যা যা, কাইলৈ গৈ আছো। য়েছ। দি আছে ৰ'দটো। ইছব মানে গাড়ী চলাব নেজানে নে কি এনে? ঐ, এৰ মোক। ঐ, এৰ মোক, তহঁতি কেলে থৈছ মোক? কি লাগে তহঁতক? এৰ। ধন আজি ঘৰত ইমান দেৰিলৈকে অহা নাই, ক'ত বা গ'ল? কিবা হৈছে নেকি তাৰ? তাকতো আমি বিচাৰি পাব লাগিছিল ন। ক'ত বা গ'ল ইমান দেৰিলৈকে আজি? ইমান ৰাতিলৈকে সি ক'ত থাকিব পাৰিব? ক'ত বা তাৰ গ'ল মাকোতো চিন্তা কৰি আছে ন। আজি চিৰব ঘৰলৈ মাতিছিলো, ইমান দেৰিলৈকে আহি নাপালে যে। আগতেতো সি তেনেকুৱা নকৰে। কিবা হৈছে নেকি বাৰু তাৰ? নাই, সি নিশ্চয় কিবা এটা বিপদত পৰিছে। তই ইয়াত ইমান ৰাতি কি কৰি আছ? নাই চিৰব অহা কথা আছিলে, এতিয়ালৈকেচোন আহি পোৱা নাই। কি? আমিও তাকে বিচাৰি আছো। সি ইয়ালৈ না অহা নেকি? সি যদি ঘৰটো নাই, তহঁতৰ লগত নাই, তাৰ চাগে নিশ্চয় কিবা এটা আছে। বলচোন বিচাৰি যাওঁ। আৰে তই আমাৰ লগত যাব নালাগে, তই চিন্তা নকৰিবি, আমি তাক উলিয়াই আনিম নহয়। আমি বিচাৰি আনিমগে, ব'ল। যাওঁ ব'ল। হে প্ৰভু, তাক তুমি ৰক্ষা কৰিবা, তাৰ একো এটা নহ'লে হয় আৰু। ঐ, তই মাতি দিবি নাই ক? লাষ্টবাৰ সুধিছো, নহ'লে তোৰ ইয়াতকৈ বেয়া গতি কৰিম কিন্তু। ঐ, কি হ'ল? মুখৰ মান নাই যে তোৰ? দিবিনে নাই ক? তহঁতি যিমান মাৰিলেও যি কৰিলেও একো লাভ নাই। লাগিলে মোৰ জীৱন ত্যাগ দিম, কিন্তু মাটি কেতিয়াও নিদিওঁ। কেলা, ইয়াক যিমান মাৰিলেও কাটিলেও এই মাটি এৰি দিয়া নাই। কি কৰোঁ বা এতিয়া ইয়াক? তই এটা কাম কৰ, তই বছলৈ ফোন কৰ, বছেহে উপায় দিব। ঠিক আছে। দাদা, ইয়াক ইমান মাৰিছোঁ পিটিছোঁ, তথাপি মাটি এৰি দিয়া নাম লোৱা নাই। কি কৰোঁ বাৰু এতিয়া? এক কাম কৰ, তই তাক মোৰ ভাষাৰে তই খালাচ কৰি দে। কেনেকে কৰিব লাগে জানো নহয়? ঠিক আছে বাৰু। ঐ, দে। লাষ্ট টাইম সুধিছোঁ তোক, মাতি দিবি নাই ক? অ'টো কি? সেইটো কি মানুহ নেকি?
উঠ না তই আমাৰ ঘৰত কাম কৰিছিলি উঠ না ঐ উঠ না ঐ উঠ তই নেমাত কিয় উঠ না তই মোক এৰি যাব নোৱাৰ তই মোক অকলে এৰি যাব নোৱাৰ ঐ উঠ না উঠ না তই এনেকে আমাক এৰি থৈ যাব নোৱাৰ ঐ চিৰক উঠ না তই এনেকে আমাক এৰি থৈ যাব নোৱাৰ ঐ উঠ না চিৰবৈ